নমস্কাৰ মই মৰ্মিতা মিত্ৰ 11th of April মই শ্ৰীৰাসং নমস্কাৰ মই সুকন্যা ৰাভা অহা 9, 10 আৰু 11 এপ্ৰিল তাৰিখে গোৱালপাৰা জিলাৰ ধূপধাৰত অনুষ্ঠিত হ'ব গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশন আৰু গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন। ধূপধাৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত আৰু ধূপধাৰাৰ অঞ্চলবাসী ৰাইজৰ সহযোগত ধূপধাৰাৰ ৰাজহুৱা খেলপথাৰৰ ৰাজা বীৰ পৰশুৰাম মাপাকদামত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে। গোৱালপাৰা জিলাৰ ধূপধাৰা ৰাজহুৱা খেলপথাৰত হ'বলৈ গৈ আছে গোৱালপাৰা জিলা শাখা ৰাভা ছাত্ৰ সন্থা মহিলা পৰিষদৰ লগতে ষষ্ঠ অনুসূচীত দাবী কমিটিৰ অধিৱেশনখন আৰু এই অধিৱেশনখনত ইতিমধ্যে তীব্ৰগতিত কাম চলি আছে। আপোনালোকে দেখা পাইছে নিশ্চয় পতাকাবিধিৰ কাম 80% ইতিমধ্যে সম্পূৰ্ণ হৈছে। তাৰপিছত ৰভা মঞ্চৰ কাম তীব্ৰগতিত চলি আছে, তৰণৰ কাম চলি আছে, ভজনালয়ৰ কাম চলি আছে আৰু অতিথিশালা ইতিমধ্যে 50% কাম সম্পূৰ্ণ হৈছে আৰু খুব সোনকালে সম্ভৱ 5 তাৰিখ মানৰ ভিতৰত যিহেতু 9, 10, 11 তাৰিখে অনুষ্ঠান অনুষ্ঠিত হ'ব 5 তাৰিখৰ ভিতৰত গোটেইখিনি সম্পূৰ্ণ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু দেখা গৈছে ইয়াতে বিভিন্ন ধৰণৰ মাৰ্চ পাষ্টৰ অনুশীলনো কৰা দেখা গৈছে, তেনে অনুশীলন চলি আছে। তেনে মাৰ্চ পাষ্টটো হ'ব পতাকা যেতিয়া উত্তোলন কৰিব, এই উত্তোলন কৰাৰ সময়ত তেওঁলোকে মাৰ্চ পাষ্ট কৰিব আৰু ইতিমধ্যে বিকালী কলেজ, ধূপধাৰা শংকৰদেৱ শিশু নিকেতন আৰু কথাকথি ইংলিছ মিডিয়ামৰ স্কুলৰ পৰা শিক্ষাৰ্থীসকলে আহি আজি পুৱাৰ ভাগত তেওঁলোকে মাৰ্চ পাষ্টৰ অনুশীলন কৰিছিল আৰু যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে। ইফালে এই অধিৱেশনতে আন কাৰ্যসূচীৰ লগতে অহা 11 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধিয়া আৰু এই সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হৈছে জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ আৰু ৰিচা ভাৰদ্বাজ, লগতে মুনিন, ৰূপাঞ্জলি, বিদিশা, সুকন্যা, প্ৰাণদীপ আৰু বিকশিত গগৈৰ গীতৰ শৰাই। নমস্কাৰ মই মৰ্মিতা মিত্ৰ 11th of April মই আহি আছো গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সংস্থা ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ অধিৱেশনত সাংস্কৃতিক সন্ধিয়াই গীত পৰিৱেশন কৰিবলৈ আৰু আশা কৰিলোঁ আপোনালোকে লগ পাম, সকলোৱে আহিব, সকলো ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ। থেংক ইউ so much for the invitation. We'll see you soon on 11th of April. শ্ৰীৰাসং নমস্কাৰ মই সুকন্যা ৰাভা জনাবলৈ পাই সুখী হৈছোঁ যে অহা 11 এপ্ৰিল তাৰিখে গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশন আৰু গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশনত অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক সন্ধিয়াত মই গীত পৰিৱেশন কৰিবলৈ আহি আছোঁ আৰু স্থান হৈছে ৰাজাবীৰ পৰশুৰাম মাপাকদাম ধূপধাৰা। গতিকে সমূহ ৰাইজৰ আপোনালোক সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। নেমৰাছাম। নমস্কাৰ মই ৰূপাঞ্জলি ৰাভা আৰু জনাবলৈ পাই সুখী হৈছোঁ যে মই আহি আছোঁ অহা 11 এপ্ৰিল তাৰিখে গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদ গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত আয়োজন কৰা অধিৱেশনত গীত পৰিৱেশন কৰিবলৈ আশা কৰোঁ। তাত সকলোৱে উপস্থিত থাকে, সকলোৱে আহিব। ধন্যবাদ। শ্ৰীৰাসং মই বিদিশা ৰাভা অহা 9, 10 আৰু 11 এপ্ৰিল 2025 তাৰিখে 3দিনীয়া কাৰ্যসূচীৰে ধূপধাৰাত অনুষ্ঠিত হ'ব লগা গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলা ৰাভা মহিলা পৰিষদৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশন আৰু গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি 11 এপ্ৰিলৰ দিনা আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত মই গীত পৰিৱেশনৰ বাবে আহি আছোঁ। আশা কৰোঁ সকলোৰে উপস্থিতি পাম আৰু লগতে সকলোৱে মিলি আমি ফূৰ্তি কৰিম। নেমৰাছং। নমস্কাৰ, মই কণ্ঠশিল্পী মুনিন ৰাভা।
আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই আহি আছোঁ অহা 11 এপ্ৰিল তাৰিখে গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশন আৰু গোৱালপাৰা জিলাৰ ৬ষ্ঠ অনুসূচী দাবী সমিতিৰ ৭ম ত্ৰিবাৰ্ষিক অধিৱেশনৰ কাৰণে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিবলৈ স্থান ৰাজাবীৰ পৰশুৰাম মাপাকদাম ধূপধৰা। গতিকে সকলোৰে সহায় সহযোগিতা লগতে সকলোৰে উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ। হেমৰাচং। প্ৰস্তুতি কেনেধৰণৰ আপোনালোকৰ উপসমিতি হিচাপত আৰু বাকী সামগ্ৰিক মানে প্ৰস্তুতি কেনেধৰণৰ? আমি প্ৰচাৰ শাখাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ পতাকা বেদীৰ কাম প্ৰায় 50% ওপৰত ইতিমধ্যে কাম আগবাঢ়িছে আৰু লগতে মঞ্চ তথা যিখিনি ৰভা মঞ্চ যি আছে গেটখনৰো প্ৰায় কামৰ বহুতখিনি আগবাঢ়িছে। এইখিনি সামগ্ৰিকভাৱে কাম 50% ওপৰত হৈছে আৰু অন্ততঃ 5-6 তাৰিখমানৰ ভিতৰতেই গোটেইখিনি কাম সম্পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ।